সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই সমদলটিত সকলোৱে অংশগ্ৰহণ কৰাৰ লগত জনাই আমাৰ মাজত বহুত ষ্টুডেণ্টৰ লগতে আমাৰ ডিপাৰ্টমেণ্টৰ টিচাৰখিনিও ইয়াত উপস্থিত আছে তো সেই গতিকে মই আমাৰ নিউজ ডিপাৰ্টমেণ্ট ডি মই আজি এই ঘটনাটো দুইষাৰ ক'বলৈ হৈছে আৰু তাৰ লাৰ্জাৰ ইমপ্লিকেশ্যন সেইবিলাক কথা ভাবিলে বেছি ভাল হ'ব যে অকলটো এজনে কৰা কাম নহয় তাত এটা ডাঙৰ বেয়া কাম কিন্তু আৰু বহুত ডাঙৰ এটা হেৰি ওলাই গৈছে ইনভেষ্টিগেশ্যন আমি ভাবোঁ যে তাৰ কাৰণে আমি প্ৰটেষ্টো কৰিছোঁ লগতে কনচিয়াছ হ'ব লাগে এৱেৰ হ'ব লাগে যে এনেকুৱা বস্তু ৰিপিট নহয় আৰু প্ৰটেকশ্যন ফৰ উইমেন লগতে ছেফটি অফ পাব্লিক স্পেচেছ safety of all kinds of spaces where women are. Our student of Mr. Sir is Mr. Sir, our student of দুইষাৰ ক'বলৈ কিন্তু আমি প্ৰতিবাদৰ ধাৰাবাহিকতাটো কৰি চলিব নোৱাৰোঁ বৰ ডাঙৰ কথা এই সজাগতা এই সচেতনতাখন আমি অনবৰতে মনত ভাল লাগিব যিবোৰ গায় বহুত ধৰণৰ এনকাউণ্টাৰ হয় এনকাউণ্টাৰৰ বিৰুদ্ধে অভিযোগ আহে কেতিয়াবা এনেকুৱা লাগে যে ডাছ ফাৰ ন' ফাৰ্ডাৰ ইয়াৰ বাদে এনেকুৱা ধৰণৰ ব্যৱস্থা লোৱাৰ বাদে গতি নাই তাৰমানে এনেকুৱা নমস্কাৰ মোৰ নাম মাছুম জানি মই ইংলিছ ডিপাৰ্টমেণ্টৰ গৱেষক ছাত্ৰ আজি আমাৰ যি এই শান্তি সমদল আমি দলে বলে উলিয়াইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমাৰ গৱেষক ছাত্ৰ আমাৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন আমাৰ টিচাৰ্ছ এছ'চিয়েশ্যন আৰু আমাৰ ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনৰ লগত আমি সকলোৱে একেলগে ওলাই আহিছোঁ আপোনালোক সকলোৱে হয়তো জ্ঞাত যে যোৱা 9 আগষ্ট তাৰিখে কলকাতাত যোনটো এটা জঘন্য ঘটনা এগৰাকী ডক্টৰৰ লগত যোনটো ধৰ্ষণৰ কাণ্ড হৈ গৈছে তাক লৈ আমি তীব্ৰ গৰিহণা জনাবৰ কাৰণে আজি একত্ৰিত হৈছোঁ তাক লৈ আমি খুব প্ৰকাশ কৰিছোঁ আৰু তাক লৈ পেলাই আমি চৰকাৰক এটা আহ্বান জনাবলৈ ইয়াত আমি আজি একত্ৰিত হৈছোঁ আচলতে আমাৰ দুটা মেইন এজেণ্ডা আছে আজি আমাৰ এই শান্তি সমদলৰ এক নম্বৰতে হ'ল আমাৰ আহ্বানটো চৰকাৰ আৰু আমাৰ লিগেল ছিষ্টেমটোলৈ যে চৰকাৰখনে এতিয়া মই চৰকাৰ মানে মই বিজেপি চৰকাৰৰ কথা কোৱা নাই এইখন কংগ্ৰেছ চৰকাৰেই হওক বা বিজেপি চৰকাৰেই হওক বা তৃণমূল কংগ্ৰেছ চৰকাৰেই হওক তেওঁলোকে এই যোনটো এটা জঘন্য ঘটনা এই ঘটনাটো লৈ পেলাই পলিটিক্স কৰা বন্ধ কৰিব লাগে ইজনে সিজনক ব্লেম দি আছে কোনোবা মিডিয়াত দেখাই আছে যে এইটো এটা ছুইচাইড কেছ কোনোবা মিডিয়াত দেখাই আছে এজন মানুহে ধৰ্ষণ কৰিছে কিন্তু আমি এনাফ এভিডেন্স এতিয়ালৈকে দেখিছোঁ য'ত 150 গ্ৰাম চিমেণ্ট পোৱা গৈছে য'ত যোনটোৱে এইটো বস্তু ইণ্ডিকেট কৰে যে এইটো এটা গেং ৰেপৰ কাণ্ড হয় কিন্তু যিসকল ৰেপিষ্ট তেওঁলোকক এতিয়ালৈকে কোনো ধৰণৰ শাস্তি দিয়া হোৱা নাই মানুহসকল হাজাৰটাৰ ওপৰত ক্ৰাউড আহিছে কলকাতাৰ আমি হস্পিটেলখনত দেখিছোঁ যিখিনি এভিডেন্স আছে এভিডেন্স ডেষ্ট্ৰয় কৰিছে চ' সেইখিনি কিহৰ কাৰণে কৰিবলৈ আজি সুবিধা পাই আছে পুলিচে কোনো ধৰণৰ ষ্টেপ কিহৰ কাৰণে লোৱা নাই হয়তো তেওঁলোক বহুত ধনী মানুহ হয় তেওঁলোকৰ পইচা আছে তেওঁলোকৰ পলিটিকেল প্ৰটেকশ্যন আছে তো আইন সকলোৰে বাবে সমান হ'ব লাগে আমাৰ ছাত্ৰ সমাজৰ আজি এই শান্তি সমদলটোৰ এইটোৱে দাবী যে আইন সকলোৰে বাবে সমান হ'ব লাগে আৰু চৰকাৰে এই বস্তুটোৰ তদন্ত কৰি পেলাই সোনকালে এইটোৰ সমাধান উলিয়াব লাগে সকলো বস্তু লৈ সকলো টপিক লৈ পেলাই পলিটিক্স ৰাজনীতি নহয় তো আমাৰ চৰকাৰলৈ এইটো আহ্বান যে ডাঙৰতকৈ ডাঙৰ হাই প্ৰফাইল মানুহ লাগিলে চিফ জাষ্টিছ চন্দ্ৰচূড়ৰ পৰা লৈ পেলাই নৰেন্দ্ৰ মোদী নিজে পাৰ্চনেলি ইনভলভ হৈ পেলাই এই ইছ্যুটো সমাধান আমাক অতি সোনকালে লাগে আৰু দ্বিতীয়তে আমাৰ আহ্বানটো হৈছে
যে আমাৰ সমাজখন সঁচা কথা ক'ব গ'লে আমি বহুত পেট্ৰিয়াৰ্কেল। আমাৰ সমাজত আমি এতিয়া ক'বলৈ অকণমান লাজে লাগে। আমি যেতিয়া এই বস্তুখিনি আমি অৰ্গেনাইজ কৰিবলৈ আমাৰ গৱেষক ছাত্ৰসকলে আমি লাগি আছিলোঁ, আমাৰ নিজৰ বয়সৰ ল'ৰা ছোৱালীয়ে ডেকাৰ পৰা লৈ বুঢ়ালৈকে আমাক এটা প্ৰশ্ন সুধিছিলে যে যাৰ লগত ধৰ্ষণ হৈছে তেখেতে কি পিন্ধি আছিলে। চ' এইটো এটা বহুত মানে সঁচা কথা ক'ব গ'লে ঘিণ লগা এটা মানসিকতা যে ৰেপিষ্টটোৰ ভুল নহয়, ছোৱালী মানুহজনীয়ে কি কাপোৰ পিন্ধি আছিলে তেখেতৰ ভুল। আমাৰ এটা আৰু আমি দেখিছোঁ এইটো অকণমান লাজ লগা কথা, শিলচৰ মহাবিদ্যালয়ৰ নিচিনা এখন ৰেপুটেড ইউনিভাৰ্চিটিয়ে এতিয়া তেওঁলোকে এই চাৰ্কুলাৰটো আকৌ ৰিট্ৰেক্ট কৰিছে, কিন্তু তেওঁলোকে এটা চাৰ্কুলাৰ ওলাইছিলে যে ফিমেল ষ্টুডেণ্টছখিনি আন্ধাৰত বেছি ৰাতিকে ওলাই যাব নালাগে, মানে যোনে ৰেপ কৰিব তেখেতেতো ৰেপ কৰিব, তহঁতে অকণমান সাৱধান হৈ পেলাই থাক। এইটো এটা খুব পেট্ৰিয়াৰ্কেল, খুব পিছপৰা এটা মানসিকতা। আই মিন যোনখন মেডিকেল কলেজত ধৰ্ষণ হৈছে তেখেতৰ প্ৰিন্সিপালে নিজে ভিক্টিম ব্লেমিং কৰি আছে। এইটো কেনেকুৱা ধৰণৰ এটা মানসিকতা। এতিয়া ধৰক আমাৰ ইউনিভাৰ্চিটিৰ কথাতে কওঁ, যোৱাকালি কোনোবাই লিখিছে যে গোটেই বছৰটো ইফ টিজিং কৰিব, গোটেই বছৰটো ছোৱালী জোকাব, কিন্তু লাষ্টত আহি উইমেন এম্পাৱাৰমেণ্ট। তো আমি আজি এইখন শান্তি সমদলৰ জৰিয়তে এটা কথা আমি আহ্বান জনাব বিচাৰিছোঁ আমাৰ সমাজক, যে আমাৰ এটা খুব ৰেডিকেল চেঞ্জৰ দৰকাৰ। আমাৰ সমাজত এটা মানসিকতাৰ চেঞ্জৰ দৰকাৰ। এতিয়া যেনেকৈ ধৰক আমি সকলোৱে জানো যে এগৰাকী ৰেপ ভিক্টিমৰ কেতিয়াও ৰিয়েল আইডেণ্টিটিটো ৰিভিল কৰিব নালাগে। এতিয়া আমি দেখিছোঁ এইবাৰ এই ধ্ৰুৱ ৰাঠিয়ে হওক নে এনেকৈ কৰি পেলাই বহুত মানুহে ৰিয়েল আইডেণ্টিটিটো ৰিভিল কৰি দিছে, তেখেতক লৈ পেলাই তেখেতৰ নামটো মিডিয়াত দেখাইছে, তেখেতৰ নামটো প্ৰটেষ্টত ইউজ কৰিছে। কিন্তু আমাৰ সুপ্ৰিম কোৰ্টৰ ল আছে যে আমি কেতিয়াও কোনো ৰেপ ভিক্টিমৰ নামটো আমি ৰিয়েল আইডেণ্টিটি ৰিভিল কৰিব নোৱাৰোঁ, কাৰণ চিটিজেন হিচাপে এইটো আমাৰ দায়িত্ব যে ৰেপ ভিক্টিমৰ আমি আইডেণ্টিটিটো প্ৰটেক্ট কৰিব লাগে, কাৰণ তেখেতৰ ফেমিলিৰ ছেফটিৰ কথা আছে। চ' এইখিনি কথা আমাৰ সমাজত বুজি পোৱাটো বহুত দৰকাৰ। আমি সমাজত কনচেণ্ট শিকোৱাটো মানুহক বহুত দৰকাৰ। চ' মই দ্বিতীয়তে আজি এই শান্তি সমদলৰ পৰা আমাৰ সমাজত আমাৰ ছ'চাইটিক আহ্বান জনাইছোঁ যে খুব ডাঙৰ এটা ৰেডিকেল চেঞ্জ, আমাৰ মানসিকতাৰ চেঞ্জ আনাৰ দৰকাৰ। এই দুটাই আমাৰ শান্তি সমদলৰ আজি প্ৰধান আহ্বান। মোৰ ইমানখিনিয়ে ক'বলগীয়া আছে। অতি সোনকালে আমি গুৱাহাটী ইউনিভাৰ্চিটি ৰিচাৰ্চ স্কলাৰ এছ'চিয়েশ্যন গুৰছা আমি ফৰ্ম কৰিবলৈ গৈ আছোঁ। আমাৰ অথৰিটি, আমাৰ ভাইচ চেঞ্চেলৰ ছাৰৰ পৰা লৈ পেলাই আমাৰ চেয়াৰপাৰ্চন একাডেমি সকলোৱে ছাপোৰ্ট কৰিছে যে আমাৰ উইদিন 1 মান্থ আমি আকৌ গুৰছাখন ৰিফৰ্ম কৰিম, যোনটো 10 বছৰ ধৰি পেলাই ডিছফাংচনেল হৈ আছিলে, অলমষ্ট 10 বছৰ। তো আমি ৰিভাইভ কৰাৰ পাছত আমি গুৰছাৰ ফালৰ পৰাও এটা মেমৰেণ্ডাম উলিয়াম যে আমি কেনেকুৱা ধৰণৰ এটা মানসিকতাৰ আমি সলনি আনিব লাগে আমাৰ সমাজত। সদায় ভিক্টিমগৰাকীক আমি ব্লেম কৰিব নালাগে, আমি কনচিয়াছ হ'ব লাগে যে আমি মতা মানুহসকলেও আমি কিছুমান ৰেছপনচিবিলিটি ল'ব লাগিব। আৰু সেইকাৰণে আমি সকলো ল'ৰা ছোৱালী ইয়াতে কোনো ধৰণৰ আমি ডিভিজন নাই, আমি সকলো ওলাই আহিছোঁ। আৰু আপোনালোকক আহ্বান যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতো আপোনালোকে ইণ্টাৰেক্ট কৰে আৰু তেওঁলোকৰ মনৰ ভাৱ আপোনালোকে মন্তব্যখিনি লয়। মোৰ নাম শ্ৰী মনীষা শৰ্মা, মই সংস্কৃত বিভাগৰ গৱেষিকা ছাত্ৰী। আচলতে 9 আগষ্টত যিটো ঘটনা হৈ গ'ল কলকাতাত, আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু চৰকাৰক এটাই অনুৰোধ, যাতে এই যিখিনি কালপ্ৰিট আছে, আচলতে আমি বিভিন্ন ধৰণৰ নিউজ পায়ে আছোঁ এতিয়া, এই কালপ্ৰিটখিনি যাতে ধৰা পৰে সোনকালে। কাৰণ আমাৰ বেছিদিন হোৱা নাই 15 আগষ্ট স্বাধীনতা দিৱস আমি উদযাপন কৰিছোঁ, ৭৮তম স্বাধীনতা দিৱস। কিন্তু আজিৰ সমাজখনত নাৰী কিয় ছেফ নহয়, আমি আচলতে এই কুৱেশ্যনটো চবকে কৰিব লাগে। আৰু মই যিসকল আচলতে কালপ্ৰিট এওঁলোক আচলতে কাপুৰুষ, আৰু এই কাপুৰুষসকলক সমাজৰ পৰা ডেষ্ট্ৰয় কৰিব লাগে আচলতে। সেইকাৰণে আমি সকলোকে আহ্বান জনাইছোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰত্যেকজন সদস্যই আমি যিগৰাকী ভিক্টিম তেওঁ ন্যায় পোৱাটো বিচাৰিছোঁ। এইখিনি কৈছোঁ। থেংক ইউ। যিটো ঘটনা ঘটি গ'ল তাৰ বিৰোধিতাৰে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ওলাই আহিছে। আপোনালোকে দেখিছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী ইয়াৰ বিৰুদ্ধে ওলাই আহিছে। আৰু ভাৰতবৰ্ষত এনেধৰণৰ নাৰী নিৰ্যাতনৰ ঘটনা ভৱিষ্যতে নহওক, আৰু এগৰাকী মহিলা আৰু এগৰাকী নাৰী এনেধৰণৰ বলাৎকাৰৰ সন্মুখীন নহওক, তাৰে আমি কামনাৰে আমি এটি শান্তি সমদলৰ আয়োজন কৰিছিলোঁ। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে। আৰু আমাৰ স্পষ্ট কথা, যিসকল ব্যক্তি এই কাৰ্যৰ লগত জড়িত হৈ আছিলে তেওঁলোকে উচিত শাস্তি পাব লাগে। আৰু আমি ছাত্ৰ সমাজে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এনেধৰণৰ কাৰ্যৰ বিৰোধিতা সদায় কৰি যাম, আৰু ছাত্ৰ ছাত্ৰীসকল এনেদৰে সদায় ওলাই আহিব।
Justice delayed, justice denied. কথা আছে 8 বছৰ পিছত I think হাতক হ্যাং কৰা হৈছে আৰু জুবিনাইলটো এতিয়া সিলাই মেচিন দিছে 1600 টকা মাহে দিছে I think so it's that justice delayed, justice denied. সবে আজি চিফ মিনিষ্টাৰ এজনী প্ৰটেষ্ট কৰি আছে কিহৰ এগেইনষ্টত প্ৰটেষ্ট কৰি মই নাজানো police officer securities PM CM iman security forces still women are not safe. It's high time we ask ourselves that etu je kapurar kotha ne mentality kotha we ask ourselves. So hetue moi ko it's a very disturbing thing for me. To moi hetue bisaru je sobe nijor nijor bhagtu korok horu pra la swali hosa bea bad touch good touch গালত সোৱাটো গুড টাচ প্ৰাইভেট পাৰ্টছত সোৱাটো বেড টাচ হেতু বস্তু ছোৱালী লৰা দুটাকে শিকাও অকল ছোৱালী শিকালে লাভ নাই আৰু এজন 3.5 ইয়াৰ্ছৰ ছোৱালীয়ে অটো ড্ৰাইভাৰে ৰেপ কৰে এনেকুৱা কি আছিল তাইৰ গাত যেটোৱে মানে এট্ৰেক্ট কৰিলে লৰাটো হেতুটো মই নাজানো মই পাৰ্সনালি আই ডোন্ট নো সো হেতু উইমেন সেফটি ইজ a primary concern হ'ব লাগে মানুহৰ So hitwe moi kom aji নমস্কাৰ মই একচুয়ালি ইন্ডিয়াৰ ষ্টুডেন্ট নহয় মই ফাৰ্ম ষ্টেট মেডিকেল ইউনিভাৰ্চিটি ফাৰ্ম ৰাছিয়াত পঢ়ি আছো মই MBBS 4th year ষ্টুডেন্ট হয় অনেষ্টলি যদি কওঁ তাৰ এক্সপিৰিয়েন্স আৰু ইয়াৰ এক্সপিৰিয়েন্সৰ মতে মই এবাৰ 2 বছৰ পিছত ঘৰ আহিছিলো আৰু যেতিয়া ফাৰ্ষ্ট মই ট্ৰেইন ষ্টেচন দিল্লী ট্ৰেইন ষ্টেচনত যেতিয়া সোমাইছো কাখৰ পাজৰৰ যেতিয়া মানুহবিলাকৰ এটা অজীব সাউনি এটা দেখিছিলো যোনটো মই ৰাছিয়াত কেতিয়াও ফেস কৰা নাই আৰু ইমান সেফ হয় তাত আজিলৈকে মই ইণ্ডিয়াত হে সেফ কেতিয়াও ফিল কৰা নাই ৰাতি তাতে 9টা বজাত মই ওলাই যাওঁ 12টা বজাত সোমাও কিন্তু একো নাই লাইক লিটাৰেলি কোনো আহি পেলাই মোক কমেন্ট নামাৰে আজিলৈকে লাইক হয়তো ইয়াতে আমি গাৰ্লছ আমি গোটেইখিনি সৰুৰ পৰা এতিয়ালৈকে ডেইলি বেড টাচটো ফেস কৰিছোৱে ৰাস্তাত তাতে মই এটা বেড টাচ ফেস নকৰিলো সাৱনিটো নাই ফেস কৰাই নাই ইয়াতে অকল লৰাখিনিৰ সাৱনিৰ কথাই নকওঁ লগতে বহুত মিডল এজড দেন মহিলা কিছুমানো আছে যোনে এটা জাজুৱেট সাউনি দিয়ে ভাই পাৰ্টি ৱেৰত আমি পাৰ্টি ৱেৰ কৰিম মন্দিৰত আমি মন্দিৰৰ ড্ৰেছ পিন্ধি যাম আমি জানো সেইখিনি আমাৰ নিজৰ সেন্স আছে সেইটো আমাক ক'ব নালাগে কিন্তু নাজানো কিয় পাৰ্টি ৱেৰত যেতিয়া আমি আমাৰ অলপ মডাৰ্নাইজ ড্ৰেছ কৰি যাওঁ সেইখিনি টাইমত কমেন্টছ আহি যায় এটা বেয়া ডিসৰেসপেক্টফুল এটা সাউনি আহে নাজানো কিয় লাইক ইয়াৰ যদি তুমি ৰেসপেক্ট কৰা ভিতৰৰ পৰা ৰেসপেক্ট কৰা ন আমাক বাহিৰৰ শো অফ নালাগে কিন্তু মই আজিলৈকে ৰাছিয়াত এটো ফেসে নকৰিলো ৰাছিয়াৰ ইস্কনত যাওঁ ফুল ড্ৰেছড ইন আ ইণ্ডিয়ান কালচাৰ প্ৰাউড ফিল হয় তাতে আৰু ইচ এণ্ড এভৰি ড্ৰেছ তাতে আমি এনজয় কৰোঁ ইন আ কনফিডেন্স ৱে তাতে কোনো নাই মানে why that মই তো ডিমান্ড কৰো যে ইয়াতো হে মানে women safety ইয়াতো হে freedom আমাক লাগে আৰু মই এবাৰ বহুত বেয়া মানে মই নাজানো কিয় মই আহি পেলাই ইয়াতে ইণ্ডিয়ান সমাজত পটককে এডজাস্ট কৰিব পাৰি নাই যোনটো মোৰ নিজৰ সমাজ হয় আৰু মোৰ বহুত আনসেফ ফিল হৈছে ইচ এণ্ড এভৰি মোমেন্টত এটা ভয় লাগি থাকে এটা এনেকুৱা লাগি যে অলপ এগ্ৰেছিভ মুডত থাকো এনি টাইম যাতে বেলেগক কোনোবাই যদি মোক কিবা এটাক কৰে মই যাতে তাক উল্টাই মাৰিব পাৰো বাট why এনি টাইম এগ্ৰেছিভ মুডত থাকা নাযায় এণ্ড আই ডোন্ট নো অনেষ্টলি কওঁ এডুকেশ্যন দৰকাৰ ৰিচেণ্টলি মই এটা হোষ্টেলত গৈছিলোঁ য'ত মই শুনিছোঁ যে সেইটো একচুৱেলি এটা বইজ হোষ্টেল আছিলে তাতে ৰেষ্ট্ৰিকশ্যনছ নাছিলে তাতে এনেই গাৰ্লছ হোষ্টেলত 7টা বজাৰ বাহিৰত হয়তো ওলাব দিয়া নাযায় বাট তাতে যেতিয়াই খোজা তেতিয়াই তুমি যাব পাৰা why not equality and I demand equality now because মই নাভাবো যে না তো পেট্ৰিয়াৰ্কি থাকিব লাগে না মেট্ৰিয়াৰ্কি বাট ইকুৱেলিটি মই ডিমান্ড কৰোঁ এণ্ড চবতকৈ দুখৰ কথা যে আমাৰ ইণ্ডিয়াত পলিটিক্স যোনবোৰ লিডাৰ্ছ হয় পলিটিকেল লিডাৰ্ছ তেওঁলোকে যেতিয়া এনেকুৱা উইমেন ৰিলেটেড কেছেছবোৰ আহে তেতিয়া তেওঁলোকে একদম নিজৰ দুখটো বেলেগক পেলাব খোজে মানে এইটোৱে সিটো পাৰ্টিক দুখ দিয়ে সিটোৱে সিটো পাৰ্টিক দুখ দিয়ে why womenক চোৱা ন আজিলৈকে এনেকুৱা এটা পলিটিকেল লিডাৰ নেদেখিলোঁ যোনে উইমেন ছেফটিৰ কথা পাতে why not like why don't you talk about it আৰু কি ক'ম জড়িত এই ঘটনাটো গাপ দিব চেষ্টা কৰা অকল জড়িত নহয় এই ঘটনাটো আমি দেখি পাইছোঁ যে এই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা হৈছে গতিকে দুখী অকল সেইজন নহয় যোনে দুখটো কৰিছিলে
দুখটোক গাত দিবলৈ চেষ্টা কৰা পৰ্যন্ত সকলোৱে যাতে উচিত শাস্তি পাওক সেই আজি আমি গুৱাহাটী ছাত্ৰ সমাজ ওলাই আহিছোঁ আৰু আমাৰ দাবী এটাই যে দোষীয়ে উচিত শাস্তি পাব লাগে আৰু দুখ কেৱল কৰাজনেই নহয় যোনে এইটো ঘটনাটোক গাত দিবলৈ চেষ্টা কৰা গৈছে এই ঘটনাটোক এটা ছুইচাইড কেছৰ হিচাপে দেখাব চেষ্টা কৰা গৈছে সকলোৱে শাস্তি পোৱাটোৱে আমি গুৱাহাটী ছাত্ৰ সমাজে আজি বিচাৰিছোঁ জাতিৰ হৈ মই আচলতে দুখ পাইছোঁ নিজকে মানে মানুহ বুলি ক'বলৈ বৰ বেয়া লাগিছে যে মানুহেও এনেকুৱা কাম কৰে নেকি নাৰীৰ সুৰক্ষা আৰু দেশৰ এই আইন ব্যৱস্থাক প্ৰত্যাহ্বান জনোৱা এই ঘৃণনীয় কাৰ্যৰ লগত যিসকল লোক জড়িত হৈ আছে তেওঁলোকে সোনকালে শাস্তি পাব লাগে আৰু এনেকুৱাটো নহয় যে ভাৰতবৰ্ষত প্ৰথমবাৰ এনেকুৱা এটা ঘটনা সংঘটিত হৈছে আগতেও বহুতবাৰ এনেকুৱা ঘটনা সংঘটিত হৈ আছে কিন্তু কি হৈছে বছৰ বছৰ ধৰি শাস্তি পোৱা নাই বছৰ ধৰি আমি ৰৈ থাকিবলগীয়া হৈছে আশা কৰোঁ এইটো আমাৰ আহ্বান যাতে এইবাৰ তেনেকুৱা একো নহয় সোনকালে যাতে দুখীয়ে শাস্তি লাভ কৰে তাৰে কামনা কৰিলোঁ আৰু ফেমিনিজিম ইকুৱেলিটিৰ কথা কেৱল কৈ থাকিলেই নহ'ব হাতে কামে লাগিব ঘৰৰ ছোৱালীটোৰ প্ৰতি প্ৰটেক্টিভ হ'লে নহ'ব ল'ৰাটোকো সমানে শিকাব লাগিব ফেমিনিজিম কি ইকুৱেলিটি কি গতিকে এয়াই আহ্বান যাতে দুখীয়ে সোনকালে উচিত শাস্তি পায় আজি কাৰ কলেজত যিটো ঘটনা হৈছে সেই ঘটনাই আমাৰ সকলোকে মৰ্মাহত কৰিছে আৰু আমি আমাৰ সকলো সমাজৰ মানুহক এইটোৱে ক'ব খোজোঁ যে আপোনালোকে নিজৰ ছোৱালীৰ লগতে নিজৰ ল'ৰাকো ভালকৈ শিক্ষা দিয়ক অকল এনেকুৱা নহয় যে ছোৱালীজনী ৰাতি দেৰিলৈকে ঘূৰি আছে কাৰণে ছোৱালীজনী সুৰক্ষিত নহয় আমি সেইটো কথা ছোৱালীজনীক শিকোৱাৰ সলনি আমি আমাৰ ল'ৰাটোক এইটো শিকাওঁ যাতে তোমালোকে বাহিৰত যদি দেৰিলৈকে থাকাও তোমালোকে যিমান ছোৱালী আছে যাকে দেখা চবকে নিজৰ ভণ্টিৰ নিচিনা নিজৰ বাইদেউৰ নিচিনা বা নিজৰ নিচিনাকৈ ট্ৰিট কৰিবা এনেকুৱাকৈ নহয় কোনোবা ছোৱালী এজনী ৰাতিকে দেৰিলৈকে আছে বুলি বা অলপ মানে মডাৰ্ণ ড্ৰেছত আছে বুলি তোমালোকে বেয়া কমেণ্ট মাৰিবা কিবা কৰিবা এই কথাবোৰ যাতে কোনোৱে নিশিকায় নিজৰ ল'ৰা ছোৱালীক মই সেইটোৱে আহ্বান জনাম আৰু লগতে এই কথা এনেকুৱা ঘটনাৰ কাৰণে আমাৰ যোনেই দোষী হওক চৰকাৰ হওক যোন চৰকাৰেই হওক ৰেছপেক্টিভ অফ বিজেপি কংগ্ৰেছ বা যাৰে যি হওক চৰকাৰে যাতে এই দোষীসকলক বহুত মানে কঠোৰ শাস্তি প্ৰদান কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু মানে বিশেষকৈ এই কথাবোৰ শিকাবলৈ হৈছে